Hello friends, welcome back to another blog. আজি আহিছো আমি এখন নাটক চাবলে আৰু নাটকখনৰ নাম হৈছে আৰক্ষী চকী যিখন এতিয়া যোৰহাট থিয়েটাৰত হৈছে আৰু কাইলৈও আছে দ্বিতীয় দৰ্শনী মই এতিয়া কৈ দিছো যাতে আপোনালোকে যদি চাও বুলি ভাবে তেতিয়া আহিব পাৰে আৰু মেইনলি অহাৰ কথাটো হ'ল কি আজিকালি নাটকৰ ট্ৰেন্ডটো অকমান নাইকিয়া হৈ গৈছে আৰু মানুহে সিনেমাত শিফট হৈছে আৰু অসমীয়া সিনেমাটো আজিকালি নাইকিয়াই হ'ল একেবাৰে নাইকিয়া হ'ল যিখিনি আছিল ওয়েব সিরিজ বা তনেকে ইউটিউবৰ আহি যায় প্লাস যিখিনি ডাঙৰ ডাঙৰ এক্টৰ আছিল থিয়েটাৰত গুছি গল হেতু কাৰণে অসমীয়া সিনেমাটো কন্টিনিউটি আগতে কেনেকুৱা ৰেগুলাৰলি আছিল বস্তুটো এটো আজিকালি অকমান কমি আহিছে এতিয়া বাৰু ভাইমন্দাৰে পুৰা দিন চলি আছে ভাইমন্দা বুলি এখন যোনখন সিনেমা ওলাইছে হেকনৰ দিন চলি আছে আৰু মই কন্তে এটা কথা কৈ দিম কি এতিয়া নতুনকে বহুত সিনেমা নাটক উলিয়াই আছে থিয়েটাৰ হেবুটো আমি সবে চাবলে যাও কিন্তু কিছুমান নাটক এনেকুৱা আছে যিখিনি বহুত ভাল এক্টৰ সেই নাটকৰ লগত জড়িত কিন্তু আমি গম নাপাকে থাকি যায় যিবোৰ আৰু তাৰে এখন নাটক আজিখন যিখন মই অকমান আপোনালোকক দেখুৱাই দিম আৰু কাইলৈও তাৰ দ্বিতীয় দৰ্শনী আপোনালোকে চাব পাৰিব যদি চাও বুলি মন কৰে তেতিয়া আহিব পাৰে যোৰহাট থিয়েটাৰ হল ফাইনালি যোৰহাট থিয়েটাৰ আহি পাই গলোহি আৰু এতিয়া আমি নাটকখন চাই লওঁ নাটকখনৰ নাম হৈছে আৰক্ষী চকী হাইটেকলা পাব্লিক হাই স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি মহেন্দ্ৰ শইকীয়াক আৰু গ্ৰেপ্তাৰ কৰিছে বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য চলি থকা অৱস্থাতে গুদামৰ পৰা ৰড আৰু চিমেণ্ট ভৰ্তি কৰাৰ অপৰাধত আটক কৰে সুদক্ষ আৰক্ষী বিষয়া প্ৰিয়ম গোহাঁই বিগত সময়ত মহেন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে দুৰ্নীতি অনিয়ম সন্দৰ্ভত অভিযোগ উত্থাপিত হৈছিল যদিও কোনো উপযুক্ত প্ৰমাণ নোহোৱাত সকলো অভিযোগ খণ্ডন হৈছিল অজি গোহাঁইৰ নেতৃত্বত এয়া আৰক্ষীৰ এক বৃহৎ সাফল্য আৰক্ষী চকী দেৱপথ প্ৰশাসকৰ ৰাজেন কুমাৰ হাজৰিকাক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰিছো মাত্ৰ অকণমান সময় ল'ম এইখিনিতে মই আপোনালোকক এটা ঘোষণা কৰিব খুজিছো অহা জুলাই মাহত আমি যোৰহাট থিয়েটাৰে শিশুসকলৰ তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ এটি নাট কৰ্মশালাৰ আয়োজন কৰিছো এই কৰ্মশালা এক মাহ জোৰা হ'ব কৰ্মশালাৰ লগতে এই শিশুসকলৰ দ্বাৰা আমি এখন নাটক প্ৰযোজনা আমি নাটক কৰাম আৰু এই কৰ্মশালা সম্পূৰ্ণ বিনামূলীয়া হ'ব গতিকে সীমিত সংখ্যক শিশুক আমি ল'ম গতিকে সময়ত আপোনালোকক বাতৰি যোগে আমি এই কথা অৱগত কৰিম মই ৰাজেন কুমাৰ হাজৰিকাক আমাৰ শিল্পীসকলক পৰিচয় কৰি দিবলৈ অনুৰোধ কৰিছোঁ ধন্যবাদ ৰজিতা নমস্য দৰ্শকসকলক প্ৰণিপাত জনাইছো কি পালে কি নাপালে এয়া আপোনালোকৰ বিচাৰ আমি আমাৰ সাধাৰণ জ্ঞানেৰে দেৱব্ৰত বৰঠাকুৰ যশস্বী নাট্যকাৰ শিৱসাগৰৰ আৰক্ষী চকী নাটকখনি আমি পৰিচালনাৰ বাবে বিচৰাত পঞ্চায়তেই তেখেতে অনুমতি প্ৰদান কৰিলে এইখিনিতে মই মঞ্চৰ পৰা দেৱব্ৰত বৰঠাকুৰক ধন্যবাদ জ্ঞাপন কৰিছো মই আমাৰ শিল্পীসকলক একাধিক্ৰমে চিনাকি কৰি দিওঁ আমাৰ যোৰহাট থিয়েটাৰৰ নতুন সদস্য আমাৰ ইয়াত প্ৰথম পায়েঙৰ চৰিত্ৰটো অভিনয় কৰিছিলে অভিজিত দাস আমাৰ জ্যেষ্ঠ অভিনেতা বহুদিনৰ পৰা মঞ্চৰ লগত ছবি জগতৰ লগত দূৰদৰ্শনৰ দিনৰ পৰা অভিনয় কৰি আছে এতিয়াও কৰি আছে প্ৰকাশ বৰা দাদা আমাৰ যোৰহাট থিয়েটাৰত নহ'লে নোহোৱা এজন ব্যক্তি বুলিয়ে কৈছো ভাইটি মঞ্চৰ সজ্জাৰ কামো কৰিছে মঞ্চৰ সজ্জা বিচিত্ৰ বৰাই আজিও অনুপস্থিত তেওঁৰ বিশেষ তেওঁৰ শহুৰেক বিয়োগ হোৱাৰ বাবে তেওঁ ইয়াত যাব লগা হ'ল আজি থাকিব নোৱাৰিলে বিচিত্ৰ বৰা আৰু মানৱ বৰঠাকুৰে মঞ্চৰ সজ্জাৰ কাম কৰিছে আৰু লগতে এটি সুন্দৰ চৰিত্ৰত অভিনয় কৰিছে এটি চোৰৰ চৰিত্ৰত আৰু মুক্তাৰুল হুছেইন আপোনালোক সকলোৱে চিনি পায় বিশিষ্ট অভিনেতা দূৰদৰ্শন ছবি জগতৰ আকাশবাণীৰ লগতো জড়িত মুক্তাৰুল হুছেইনৰ মাতৃ পিতৃৰ নামতে এই নাট্য সন্ধ্যাটি অনুষ্ঠিত হৈছে আপোনালোকে গম পায় আমি ইয়াৰ পৰাই মঞ্চৰ পৰাই তেখেতৰ স্বৰ্গগত মাতৃ আৰু পিতৃলৈ আমি
শ্ৰদ্ধা নিবেদিছোঁ। এইজনী আমাৰ যোৰহাট থিয়েটাৰৰ নতুন সদস্যা। এই বছৰ তেওঁ আমাৰ সদস্যা অন্তৰ্ভুক্তি হৈছে ৰঞ্জিতা শইকীয়া। আৰু অশোকে এনেকুৱা কেৰেক্টাৰ কেতিয়াও কৰি পোৱা নাই। মই চেলেঞ্জ হিচাপে অশোকক কৰালোঁ, কৰাচোন বেলেগ এটা কেৰেক্টাৰ কৰা। অশোকে অতি সহজ সৰল কেৰেক্টাৰবোৰ কৰে, কিন্তু মই চেলেঞ্জ হিচাপে কৰালোঁ। অশোকে কি দিলে কি নিদিলে আপোনালোকে বিচাৰ কৰিব। অশোক নেওগ জ্যেষ্ঠ অভিনেতা তথা নাট পৰিচালক। দাদাহঁতক আচলতে শিকোৱাৰ ধৃষ্টতা আমাৰ নাই, তথাপিতো এইফালে যাওক সেইফালে যাওক এইবোৰকে কৈ থাকিলোঁ। ৰূপ কুমাৰ বৰা দাদা আমাৰ যোৰহাট থিয়েটাৰৰ ধৰ্মৰ ভঁৰালী ঈশানজ্যোতি শৰ্মা এটি চৰিত্ৰত অভিনয় কৰিলে সুন্দৰ। আৰু আমাৰ সু অভিনেতা প্ৰশান্ত হাজৰিকা, আমাৰ কনিষ্ঠ সদস্য, আমাৰ নৱপ্ৰজন্মৰ এজন উজ্জ্বল বুলি কৈছোঁ, ভৱিষ্যত আছে তেওঁ। ভালেকেইটা চৰিত্ৰত ইতিমধ্যে তেওঁ অভিনয় কৰিছে। দীপাংকৰ জ্যোতি দত্ত, আমি মৰমতে মাইনা বুলি কওঁ, আৰু নাটকখনৰ লগত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমাৰ সংগীতত জয়ন্তদাক মই মঞ্চলৈ অকণমান মাতিছোঁ, আৰু শ্যামলকো মাতিছোঁ। শ্যামল জয়ন্তদা আমাৰ যোৰহাট থিয়েটাৰৰ সদস্য, তেখেতসকল সংগীতত আছে। তেখেতসকল জয়ন্তদা আহক ওপৰলৈ এখন ফটো হওক মনিটাই তুলিব। ৰাতুল আহা মঞ্চলৈ। ৰাতুল 7 বজাৰ লগে লগে এই নাটকখনিয়ে পুনৰ মঞ্চস্থ হ'ব। আপোনালোক সকলোৱে আন দৰ্শকক ক'ব যদি নাটকখন চাবলৈ ইচ্ছা কৰে। আৰু আমাৰ লাইটত সহায় কৰিলে ৰাকেশ বৰা। ৰূপসজ্জা আমাৰ প্ৰাচুৰ্য কটকী আৰু মণ্ডিতা গোস্বামী আমাৰ নতুন সদস্যা মণ্ডিতা গোস্বামী। কেনেকুৱা লাগিলে কওক? নাটকখন চালোঁ, যথেষ্ট ভালো লাগিলে। তাৰপিছতে আনস্ক্ৰিপ্টেড অসমৰ দাদা এজনকো লগ পালোঁ। তাৰপিছত গৈ পেলাই চা চিনাকি হ'লোঁ, সুধিলোঁ। তাৰপৰা মোকো সুধিলে যে ক'ত থাকা কি কথা। তাৰপৰা সেইটোৱে আছিলে আজিৰ ভিডিঅ'। তো কাইলৈও আছে এটা দ্বিতীয় দৰ্শনী। সেইটোত যদি আপোনালোক আহিব খোজে আহিব পাৰে। আৰু যথেষ্ট মানে কি ইনস্পায়াৰ হোৱা কিছুমান বস্তু থাকে ন, সেইবোৰ পাব ইয়াত। তো সিমানেই ক'লোঁ। আজি ব্লগ ইমানেই আছিলে। বাই বাই।